আমাৰ মানুহজন পিকনিকত যোৱাৰ কাৰণে ৰেডি হৈ আছে। আজি বোলে পিকনিক যাব। বগামাটি বগামাটি এপিনে মোৰ ছোৱালী উঠাই নাই। দেউতাকে কিন্তু একদম পুৰা ৰেডি আৰু যোৱাৰ কাৰণে। ছোৱালীজনী উঠিছে তাৰমানে গা পা ধুই পেলাই আৰু ঠাণ্ডা লাগিছে বোলে সেইকাৰণে লেপৰ তলত সোমাইছে। লেপৰ তলত সোমাই আছে। আমাৰ এইপিনে একদম কাপোৰ বিচাৰি আছে আৰু উঠাই ল'ব। পিকনিকৰ যোগাৰ এয়া এইপিনে মোনা লৈছে কিবা, এয়া খৰি লৈছে 1 মোনা। পিকনিকৰ যোগাৰ আমাৰ। লৈ পেলাই ওলাইছে। এই গাড়ী আহি গ'ল পিকনিকৰ। এই পানীও যোৱা ব্যৱহাৰ কৰিব পাৰে, বটল লৈ পানী পানী আছিল কেনটো ভৰাই লৈ যাব লাগিব। বেলেগ উঠাইছে লৈছোঁ পানীত। এইবিলাক মানে তাত আৰু পানী চানীখিনি আৰু মই তুমি তাকে কৰি আছা নেকি? ভালকে আহিব। এয়া মই আহি আৰু ভাতকেইটা বহাই দিলোঁ ৰাতিপুৱাই। এজনটো গ'লে পিকনিকত, এতিয়া আমি ঘৰত থকাকেইটাই এইটো খাব লাগিব। সেইকাৰণে মই ভাত বহাই দিলোঁ একপিনে, আৰু একপিনে এয়া চব্জি বহাই দিছোঁ। চব্জিত মই এয়া লাও, মূলা আৰু আলুৱেদি এখন তৰকাৰী বনাই থ'লোঁ। এই কথা। আৰু এয়া দালি বহালোঁ এইপিনে। আৰু এয়া হৈছে শাক বইল। যোৱাকালিৰে আছিল অলপমান, তাকে এতিয়া গৰম কৰিলোঁ। ঠাণ্ডা দিনৰ বতৰৰ কথা, সেইকাৰণে গৰম কৰিলে অলপ ভাল হয়। সেইকাৰণে এইপিনে গৰম কৰিলোঁ। আৰু এয়া দাইল, তাৰপিছতে এইপিনে তৰকাৰী। আমাৰ ৰাতিপুৱাৰ সাজটোৰ ৰেডি। এতিয়া অলপমান এয়া কেৰাহী বহাই দিছোঁ। মানে অলপমান জলফাই আছিল, জলফাইখিনি ৰ'দত দি থৈছিলোঁ। তাকে আচাৰ বনাম বুলি পেলাই অলপমান কেৰাহীত তেল দি পেলাই তেল দি পেলাই থৈ দিওঁ। এয়া তেল গৰম হ'ল, অলপ হালধি দিলোঁ, পাঁচফোৰণ দিলোঁ, নিমখ দিম এতিয়া। তাৰপিছত এয়া ৰ'দত শুকাই থোৱা জলফাইখিনি ঢালি দিলোঁ। মই হ'লে এনেই চিম্পুলকৈ বনাওঁ আচাৰ, ইমান আৰু মছলা পাতি দি নবনাওঁ। চিম্পুলকৈ খাই ভাল লাগে, বেছি মছলা পাতি থাকিলেও ভাল নালাগে খাই, সেইকাৰণে এনেকৈ বনাইছোঁ। আপোনালোকেও বনাই চাব পাৰে, ভাল লাগে যদি খাব পাৰে। আৰু অলপমান এয়া মই জলকীয়া গুড়ি দি দিছোঁ, অলপ জ্বলা হ'লে ভাল হয়, টেঙা বস্তু, সেইকাৰণে জলকীয়া গুড়ি দি দিছোঁ। এয়া আৰু চিম্পুলকৈ বনাই থৈ দিলোঁ আৰু আচাৰ। এতিয়া তাৰমানে আমি ৰাতিপুৱাৰ ভাত চাত খাই উঠি, আমাক তাৰমানে আজি কাৰণে মাতিছে, খাব মাতিছে আমাৰ পেহীহঁতৰ তালে আমি গোটেই সপৰিয়ালে গৈ আছোঁ। আমাৰ জা জুৱলি গোটেইকেইজনে। আজি ভাতৰ প্ৰথম দিন আমাৰ পেহীহঁতৰ ঘৰ। এইপিনে খানা চলিয়ে আছে, আমি অহাত অলপ দেৰি হ'ল। এয়া আহি ৰেডি মানুহ বহিয়ে আছে আমাৰ ভণ্টিহঁত। এয়া খোৱা পাৰ্টি, এতিয়া খাব আহিছোঁ আমি পেহীহঁতৰ ঘৰত। একদম আলোচনা, মাইকী মানুহ তাতে আলোচনা জানে নহয়।
এয়া এতিয়া আমাক ভাত খাব মাতিছে, আধা আধি খোৱা হ'ল, আমি এতিয়া আহিছোঁ খাবৰ কাৰণে। খানাৰ যোগাৰ। এয়া খানাৰ যোগাৰ। কিহৰ মাংস হা? নাই মই কৰবা নাই। কিয় খাইছিলা গাত ধৰছি যদি? তামোলা গাত ধৰছি। আমি এয়া ন খাই আহিলোঁ। আহি এতিয়া ৰাস্তাতে আমাৰ ভণ্টিহঁতৰ ঘৰটো পৰে, সেইকাৰণে আমি ভণ্টিহঁতৰ ঘৰত সোমালোঁ। এয়া আমি আহিলোঁ, অলপ দেৰি থাকিলোঁ, তাৰপিছতে গধূলিয়ে হ'ল আৰু ঘৰত যাব ওলালোঁ। আজিৰ কাৰণে এয়া দিনতে তেলত দি থৈ যোৱা জলফাইখিনি এতিয়া বটলত সোমালোঁ। ৰাতিয়ে হ'ল আজি, আৰু আজিৰ কাৰণে এনেকৈয়ে আমাৰ ব্লগটো শেষ কৰিলোঁ। চবকে শুভৰাত্ৰি।